Hello guys, Electrical Assam YouTube channel lo apnalok punorbar sagotam janaisu guys. Aji punorbar ta mazedar video loi jeta mazedar topic loi aisu jate apnalok olop help hoy to electrical logot jorito jikunu dhoroner video bilok pai thakbo kane mur ei channel to subscribe kori rakhibo guys. Aji dekhai asu apnalok eta fridge eta higher hoy to higher fridge eta 5-star rating or ei fridge to kenuba hoy yar bikoy mane apnalok duniake unboxing kori dekhai asu jetu moi eta bortoman etu use kori asu goru kintu yar unboxing video to moi apnalok duniake দেখাই আছো তো কেনেকুৱা হয় কি কি ফেসিলিটি আছে কি কি সুবিধা আছে গুটেখিনি দেখাই লো বুলি ভাবিলো আপোনালোক মানে কি কি যদি আপোনালোকে কিনিব বিচাৰে তো আহক ফ্ৰেন্ডছ দেৰি নকৰি আমি ভিডিওটো স্টাৰ্ট কৰো লেটস বিগিন গাইস এতিয়া আমি এটা ধুনিয়াকে আনবক্সিং কৰি দিছো যেটো মই অনলাইনত লৈছিলো তো ফ্লিপকাৰ্টৰ পৰা তো এতিয়া আনবক্সিং কৰি দিছো হেতু হৈছে মেইন এটো ধুনিয়াকে খুলি আছে যেটো গাইস ওটিপি দ্বাৰা হেতু আনবক্সিং হয় ন তো তাৰ কাৰণে মানে ইউটা খুলি থৈ গৈছে তো ধুনিয়াকে এটো খুলি আছে মজা একদম ধুনিয়াকে এটো হৈছে মেইন ফ্ৰিজ টো দেখিব পাইছে এটো 190 লিটাৰ হয় এটো মই ধুনিয়াকে বহাই থৈ দিছো দেখিব পাইছে এটো 5-star ৰেটিং হয় গাইস পাৱাৰ সেভিং গাইড এটা এনুৱেল এনাৰ্জি কনজাম্পশন 136 ইউনিট হ'ব এটো এক বছৰ মানে 136 ইউনিট আহিব এটো বহুত বেছি কম মানে ইলেক্ট্ৰিসিটি খাব ৰেফ্ৰিজাৰেটৰ হায়াৰ এটো মডেলটো হৈছে এটো আপোনাৰ দেখিব পাইছে টাইপ ডাইৰেক্ট কুল 190 লিটাৰৰ দেখিব পাইছে ওয়াৰ্ল্ড নাম্বাৰ 1 হায়াৰৰ হয়তো এটা কথা বাৰে বাৰে কৈ থকা যায় যে যিকোনো বস্তুতে মই কৈ থাকো আপোনালোকক ফেন বিলাকটো কো 5-star ৰেটিং মানে এই বস্তুটো হৈছে ৰেটিংটো এনেকুৱা বস্তু আপুনি যদি 1 ষ্টাৰৰ লয় তেতিয়া ইলেক্ট্ৰিসিটি যদি বিল হয় ইউনিটটো মানে এই কাৰেন্ট বেছিকে খাব তেতিয়া হলে বিলও বেছি আহিব আপোনাৰ 2 ষ্টাৰ হলে আৰু অলপ কম 3 ষ্টাৰ হলে আৰু অলপ কম 4 ষ্টাৰ হলে আপুনি যদি 3 ষ্টাৰৰ যদি এটা ফ্ৰিজ লয় তেতিয়া হয়তো এটা যেটো ইনভাৰ্টাৰত লগাব পৰা সিস্টেম আছে সেই বস্তুটো আপোনালোকে ইনভাৰ্টাৰত লগাব নোৱাৰিব যেহেতু এটো কাৰেন্টটো বেছিকে খাব ন ওৱাটটো বেছিকে খাব তাৰ কাৰণে আপোনালোকে ইনভাৰ্টাৰত লগাব নোৱাৰিব পাৰে যেহেতু এটো 5-star ৰেটিংৰ ইয়াতে কাৰেন্টও কম খাব তাৰছত তাৰ কাৰণে মানে এটো ইনভাৰ্টাৰটো চলি যাব মানে কম ইলেক্ট্ৰিসিটি হলে এটো মানে ধুনিয়াকে অপাৰেট হ'ব বা চলি যাব তো তাৰ কাৰণে 5-star ৰেটিংৰ হলে সববিলাক বস্তু সুবিধা হয় আপোনালোকৰ ইলেক্ট্ৰিসিটি কম খাব লগতে বিল কম আহিব 3 ষ্টাৰৰো পায় দামবিলাক কম 2 ষ্টাৰৰো পায় দামবিলাক কম কিন্তু 5-star হলে দামটো অলপ বেছি লগতে লাভ হয় আৰু বহুতখিনি ইয়াতে মই কিবা কিবি সোমাই দিছো বাৰু এতিয়া যেটো মই ভিডিওটো অলপ লেটকে বনালো তাৰ কাৰণে ভিডিওটো মানে ফিক্সটো ইউজ কৰিয়ে আছে ধুনিয়াকে দেখিব পাইছে এটা কিবা কিবি সোমাই থোৱা আছে তো দেখিব পাইছে ইয়াত আইসৰ আছে এটা আইস যদি বনাব বিচাৰে আপোনালোকে 1 ঘণ্টাত পুৰা মজা আইস হৈ যাব 1 ঘণ্টাত এটো মজা আইস হৈ যাব যেটো আইসৰ হয় লগতে ইয়াত যদি কেতিয়াবা ইয়াতে লেয়াৰ বিলাকত যদি আইস জমি যায় আইস ভৰ্তি হৈ যায় তেতিয়া আপোনালোকে এই বস্তু যেটো আছে এটো প্ৰেছ কৰি দিলে এটো ডিফ্ৰস্ট কৰা বুলি কয় এটো দিলে আইস বিলাক ভাঙি যাব মানে এটা কোন আছে এটা চকলেট কিবা কিবা নিকে থলে থব পাৰে আপোনাৰ ধুনিয়াকে আৰু বহুত স্পেস আছে এটা বুট চুট কিবা কিবি থৈ দি আছে বাৰু আমাৰ এটো এটা স্পেস ইফালে স্পেস আছে ইফালে আছে সবজিৰ বাকচ এটো সবজি থব পাৰে আমাৰ বেছি হুমাই নাই বাৰু বৰ্তমান একো বেছি তেনেকা থোৱা হোৱা নাই তো দেখো পাইছে আৰু ইয়াতে তো দেখো পাইছে আৰু ইয়াত ডাঙৰ বটল থব পাৰিব আপোনালোকে যদি ডাঙৰ 2 লিটাৰৰ বটল পানী ঠাণ্ডা কৰিব ইচ্ছা কৰে এতে থৈ ফেলে এতে ঠাণ্ডা কৰিব পাৰে আপোনালোকে থৈ ফেলে দেখো পাইছে বহুত স্পেস মানে 190 লিটাৰ হিচাপে যেটো সিঙ্গেল ডৰৰ ফ্ৰিজ হয়টো সিঙ্গেল ডৰ ফ্ৰিজ হিচাপে মানে বহুতখিনি ইয়াতে স্পেস আছে আপোনালোকে দেখো পাইছে ইফালে গাইডলাইন এখন আছে কুলিং কন্ট্ৰোল ফৰ লেস কুলিং এতে হৈছে উইন্টাৰ এতে মানে এতে ৰেগুলেটৰ টাইপৰ বস্তু আছে উইন্টাৰ আছে মনসুন আছে সামাৰ আছে আৰু এটো অফ কৰি থব পাৰে ইয়াতে ভিতৰত এনেই মানে ঠাণ্ডা নোহোৱাকে অফ কৰি থব পাৰে কিন্তু ফ্ৰিজটো ধৰ চলি থাকিব কিন্তু কাম নহব ইমান বেছি তাতে উইন্টাৰত কেনেকৈ চলাই মনসুনত কেনেকৈ বৰষুণৰ বতৰত কেনেকৈ চলাই তো গুটেখিনি ইয়াতে আছে ফৰ নৰমাল কুলিং মনসুন মোড হৈছে আপোনাৰ ফৰ নৰমাল কুলিং যদি আপোনালোকে উইন্টাৰত থৈ দিয়ে ফৰ লেস কুলিং আৰু এটা সুইচ আছে এখন দৰজাটো যদি অফ কৰি দিয়া যায় ইয়াৰে উইন্ডোটো দৰজাখন যদি অফ কৰি দিয়ে এটো নিজে এনেকে অফ হৈ যাব এটো খুলিলে অন হৈ যাব তো দেখো পাইছে এটা ধুনিয়া ফ্ৰিজ মানে হায়াৰৰ মই মানে প্ৰায় আজি 20 দিন ইউজ কৰিলো 20 দিন ইউজ কৰি মই ইমান বেছি বেয়া পোৱা নাই মানে এটো ধুনিয়া এটা 1 ঘণ্টাত আইস বনাব খুজিলে 1 ঘণ্টাৰ ভিতৰত আইস বনাব পাৰিব লগতে কুলিং ধুনিয়া একো প্ৰবলেম নাই ইয়াতে হয়তো 1 আৱাৰ আইস টেকনলজি দেখো পাইছে তাৰছত ষ্টেবিলাইজাৰ ফ্ৰী এটা মানে কোনো ষ্টেবিলাইজাৰ নালাগে মানে 130 ভোল্টৰ পৰা চলিব এটো 130 ভোল্টৰ পৰা 290 ভোল্ট লাগি চলিব ইয়াতে ষ্টেবিলাইজাৰ দৰকাৰ নাই কানে হোম ইনভাৰ্টাৰ মানে এটো আপোনালোকে হোম
যেটো ইনভাৰ্টাৰ আছে বহুতে ইনভাৰ্টাৰত মানে ফ্ৰিজটো কানেক্ট নকৰে তো এইটো আমি ইনভাৰ্টাৰতো মানে ইনভাৰ্টাৰটো এইটো চলাব পাৰিম আমি ইনভাৰ্টাৰটো আৰু ইয়াত 10 বছৰ ৱাৰেণ্টি আছে অন কম্প্ৰেছাৰ যেটো পিছ বেক সাইডৰ যেটো কম্প্ৰেছাৰ হয় তো ইয়াৰ ৱাৰেণ্টি আছে আপোনালোকে দেখিব পাইছে তো গাইস দেখিব পালে ধুনিয়া এটা ফ্ৰিজ হায়াৰৰ এইটো 5 ষ্টাৰ ৰেটিংৰ 190 লিটাৰ এটা ধুনিয়া ফ্ৰিজ ধুনিয়াকৈ আপোনালোকক যদি ল'ব বিচাৰে আপোনালোকে ডেসক্ৰিপচনত লিংক আছে ধুনিয়াকৈ ল'ব পাৰে মই ইয়াৰ লিংকটো দি দিছো অনলাইনৰ তো মইটো প্ৰায় 15000 নাকি 16000ৰ ভিতৰত লৈছো মানে এইটো যেটো মই বিগ বিলিয়ন ডে টাইমত লৈছো অলপমান কম পাইছো আৰু এনে বৰ্তমান আপোনালোকে হয়তো 16000 মান মাৰ্কেটত দেখা হ'ব যেটো বিগ বিলিয়নৰ টাইমত লৈছিলো তো অলপমান মই কমাই পাইছিলো মানে তো আজি ভিডিওটোৰ বিশেষ দীঘল নকৰো আজি ভিডিও ইমানে আছিল আশা কৰো ভিডিওটো চাই আপোনালোকে অলপ কিবা ভাল পালে বা কিবা লাভ হ'ল বা উপকৃত হ'ল তো আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই অলপ কিবা শিকিলে বা উপকৃত হ'ল বুলি ভাবে তেতিয়ালে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিও আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেন্ট কৰি জনাই দিব তেতিয়ালে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিওত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই